চমৰীয়া সত্ৰৰ ৰংমন সাংস্কৃতিক সংগঠনৰ উদ্যোগত প্ৰয়াত জুবিন গাৰ্গক ৰাজহুৱা শ্ৰদ্ধাঞ্জলি। চমৰীয়া ৰাম সৰস্বতী খেলপথাৰত ফুটবল খেলিম বুলি কৈ যোৱা জুবিনৰ সেই আশা পূৰণ নহল। অসমৰ সংগীত জগতৰ উজ্জ্বল নক্ষত্ৰ, যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব, জনপ্ৰিয় কণ্ঠশিল্পী, সংগীত পৰিচালক, অভিনেতা, কবি, গীতিকাৰ, সুৰকাৰ, যাদুকৰী কণ্ঠৰ অধিকাৰী, অসম গৌৰৱ জুবিন গাৰ্গৰ ছিংগাপুৰত হোৱা আকস্মিক মৃত্যুক লৈ মিয়মান সমগ্ৰ ৰাজ্য। শোকাচ্ছন্ন প্ৰতিগৰাকী অসমীয়াৰ হৃদয়ৰ স্পন্দন জুবিন গাৰ্গৰ এই মৃত্যুক সহজভাৱে মানি ল'ব পৰা নাই কোনো অসমীয়াই। ইয়াৰ মাজতে জুবিনৰ মৃত্যুক লৈ শোকসাগৰত ডুব যোৱা ৰাজ্যবাসীয়ে প্ৰান্তে প্ৰান্তে অব্যাহত ৰাখিছে মহান শিল্পীগৰাকীৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। কামৰূপ জিলাৰ চমৰীয়া সত্ৰৰ ৰংমন সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত দেওবাৰে নিশা পৰ্যন্ত প্ৰয়াত জুবিন গাৰ্গক ৰাজহুৱাভাৱে শ্ৰদ্ধাঞ্জলি জনোৱা হয়। ৰংমন সাংস্কৃতিক গোষ্ঠীৰ সম্পাদক দীপজ্যোতি দাসে আগধৰা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটি বন্তি প্ৰজ্বলন কৰি শুভাৰম্ভ কৰে চমৰীয়া পহৰা চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ঋষভ বৰাই। উল্লেখ্য, শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটোত নিশা পৰ্যন্ত চমৰীয়া সত্ৰ এলেকাৰ পুৰুষ মহিলা, আৱাল বৃদ্ধ বনিতা, ডেকা গাভৰু, স্কুল কলেজীয়া ছাত্ৰ ছাত্ৰীকে ধৰি সকলোকে অতি মৰমৰ শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে সকলোৰে হৃদয়ৰ স্পন্দন জুবিন গাৰ্গৰ বিদেশী আত্মাৰ চিৰশান্তি কামনা কৰে। ইয়াৰ লগতে অনুষ্ঠানটোত সমস্বৰে মায়াবিনী ৰাতিৰ বুকুত গীতটি পৰিৱেশন কৰে উপস্থিত সকলে। উল্লেখযোগ্য, ৰংমন সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত দুবাৰকৈ সংগীত পৰিৱেশন কৰিবলৈ অহা চমৰীয়া ৰাম সৰস্বতী খেলপথাৰত এবাৰ ফুটবল খেলিম বুলি কৈ যোৱা জুবিনৰ সেই আশা পূৰণ নহল বুলি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ উদ্যোক্তাসকলে দুখ প্ৰকাশ কৰে। চমনীয়াৰ পৰা সাইফুল ইছলামৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ। আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ, গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰিমন্দিৰ পথ, গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নম্বৰ হৈছে 9435114666 70024722813। আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com।